আজি 12 জুন। আজিৰ দিনটো এটা ঐতিহাসিক দিন হৈ ৰব। এতিয়া এটা খবৰ সকলোৰে মাজত বিয়পি পৰিছে। সেই খবৰটো হৈছে যে বয়িং কোম্পানীৰ এখন ফ্লাইটখনৰ নম্বৰ হৈছে AI-171। এই ফ্লাইটখনে গুজৰাটৰ আহমেদাবাদৰ পৰা লগুন অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰা আৰম্ভৰ ঠিক 5 মিনিটৰ ভিতৰতে ফ্লাইটখন ওপৰৰ পৰা বিস্ফোৰিত হৈ ভূমিত পৰিল। আৰু এই ফ্লাইটখনত 242 গৰাকী যাত্ৰী আছিল, যাৰ ভিতৰত আমাৰ ভাৰতীয় নাগৰিক আছিল 169 জন। আৰু এই ফ্লাইটখনত দুখন কেপ্টেইন আছিল। এজনৰ নাম হৈছে সুমিত চাৱাৰৱাল। তেওঁৰ 4200 ফ্লাইট আৱাৰ্ছ অভিজ্ঞতা। আৰু এজন আছিল ক্লেভিন কুণ্ডাৰ। তেওঁৰ 1100 ফ্লাইট আৱাৰ্ছ তেওঁৰ অভিজ্ঞতা। দুয়োজনেই অভিজ্ঞ পাইলট। কিন্তু তথাপি হঠাতে এই বয়িং কোম্পানীৰ ইতিহাসত প্ৰথম এয়াৰক্ৰাফ্ট এইটো ঘটনা। আৰু এই ফ্লাইটখনত ইতিমধ্যে খবৰ পোৱা মতে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এই ফ্লাইটখনত আছিল আৰু তেওঁৰ অলৰেডি মৃত্যু হৈছে বুলি ঘোষণা কৰা হৈছে। এই ফ্লাইটখনত 204 জনৰ অলৰেডি মৃত্যু বুলি ঘোষণা কৰা হৈছে। আৰু ইয়াৰ ভিতৰত একমাত্ৰ জীৱিত এখন 40 বছৰীয়া ব্ৰিটিছ ইণ্ডিয়ান মানুহৰ নাম জনা গৈছে। তেওঁৰ চিট নাম্বাৰ আছিল 11A।